শিৱগুৰি গাঁৱৰ যিসকল সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰী তেওঁলোকে মাক বাপেকহঁতৰ সকলৰ লগত ইয়াত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু এই ক্ষেত্ৰত তেওঁলোকে যিহেতু যথেষ্ট অসুবিধাত পৰি আছিলে ইয়াত পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ কিতাপ পত্ৰ প্ৰায় উঠি গৈছে আমাৰ জোনাই শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো বিশেষকৈ আমাৰ ডিআই ছাৰ কোঁৱৰ ছাৰ আৰু আমাৰ সকলো CRCC সকল আজি আহি আমাৰ এই বান দুৰ্গত ছাত্ৰ ছাত্ৰীসকলক যে আহি এইদৰে মানে তেওঁলোকক শিক্ষাৰ সকলোবিলাক সঁজুলি কিতাপৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ড্ৰয়িং কৰা সকলো সামগ্ৰী যোগান ধৰাৰ কাৰণে আপোনালোক সকলোৱে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ যাতে আমাৰ সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যাতে মানসিকভাৱে ভাগি নপৰে আপোনালোকৰ এই পদক্ষেপে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহ যোগাব আৰু তেওঁলোকৰ পৰৱৰ্তী অৱস্থাত তেওঁলোকে এটা ভাল জীৱন এটা গঢ় দিবলৈ তেওঁলোকে চেষ্টা কৰিব সেইবুলি আশা ৰাখিছোঁ ইয়াতে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিৱগুৰি প্ৰাথমিক বিদ্যালয়ৰ লগতে অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিবিৰত আছেহি গতিকে এই শিবিৰত থকা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু শৈক্ষিক যাতে ক্ষতিটো কিঞ্চিত হ'লেও পোৱাব পাৰি তাৰ বাবে আমাৰ মুকংচলেক ব্লকৰ যিসকল CRCC আছে তেওঁলোকৰ উদ্যোগত আৰু আমাৰ BNC সমগ্ৰ শিক্ষা মুকংচলেকৰ সহযোগত আমি এটা পাঠদান কাৰ্যসূচী চলাব বিচাৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থাটো যাতে সন্তুলনটো বজাই ৰাখিব পাৰোঁ লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰবিলাক নষ্ট হৈছে বুলি গম পাইছোঁ গতিকে আমি ছাৰ আমাৰ উদ্যতম কৰ্তৃপক্ষক আমি জনাইছোঁ আৰু সেই ক্ষতিপূৰণখিনি পূৰণ কৰিবলৈ কাৰণে আমি চেষ্টা কৰিম লগতে আমি যেতিয়ালৈকে তেওঁলোকে এই শিবিৰত থাকে তেতিয়ালৈকে আমি মাজে মাজে আহি মাজে মাজে সপ্তাহত আমি 2-3 দিন 4 দিন যেনেকৈ পাওঁ আহি পেলাই তেওঁলোকক আমি শৈক্ষিক যিখিনি ক্ষতি হৈছে সেই ক্ষতিখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম তেওঁলোকক আজি আমি এই জোনাই হায়াৰ ছেকেণ্ডেৰী আমি তেওঁলোকৰ আশ্ৰয় শিবিৰ পাতি দিয়া হৈছে আৰু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা যাতে কোনো কাৰণতে আঁতৰি থাকিব নালাগে তেওঁলোকে এটা বেলেগ ধৰণৰ জীৱন যাপন কৰিবলগীয়া হৈছে হয়তো আৰু কিমান দিন ইয়াত থাকিব লাগে আমি কোনো ক'ব নোৱাৰোঁ সেয়ে যোৱাকালি আমি এখন জিলা প্ৰাথমিক শিক্ষা বিষয়া আমাৰ বিতুপন হাজৰিকা ছাৰ ইয়ালৈ আহিছিল
আমি তাতে এটা সিদ্ধান্ত কৰিছিলোঁ যে আজিৰ পৰা আমি এই ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ কথা চিন্তা কৰি আমি আজি এই পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ বিশেষকৈ আমাৰ মুকক চেলেক শিক্ষাখণ্ড DMC অফিচ আৰু জোনাই প্ৰাথমিক শিক্ষা বিষয়ক কাৰ্যালয়ৰ কৰ্মচাৰীসকল লগতে আমাৰ মুকক চেলেক খণ্ডৰ সকলো CRCC তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে আৰু আজি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে পাঠদান কাৰ্যসূচী দিব।